নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি অসম পুলিচৰ যেটো 4th গ্ৰেডৰ ইকুইপমেন্ট চলি আছে বৰ্তমান ইকুইপমেন্ট প্ৰসেস যদি ইন্টাৰভিউ হৈ আছে সেই ইন্টাৰভিউখিনিৰ ওপৰত আলোচনা কৰিম আজিৰ ভিডিঅ'টোত কাৰণ বহুতো এনেকুৱা ক্যান্ডিডেট আছে যিখিনি ক্যান্ডিডেটে 4th গ্ৰেডৰ বৰ্তমান যেটো ইকুইপমেন্ট প্ৰসেস চলি আছে অসম পুলিচৰ সেই অসম পুলিচৰ ইকুইপমেন্টত বহুতে ভাবি আছে আমি চাকৰি লাভ কৰিম বুলি বা কিছুমানৰ এনেকুৱা সপোন এডিআৰই যেটো 4th গ্ৰেড এক্সাম দিছিল সেই এক্সামৰ যেটো ভাইভা টেষ্ট অনুষ্ঠিত হ'ব সেই ভাইভা টেষ্ট হয়তো তেওঁলোকে প্ৰিপাৰেচন কৰাই নাই কিন্তু যেটো অসম পুলিচৰ বৰ্তমান ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে এতিয়াও ইন্টাৰভিউ প্ৰসেস চলি আছে এই ইন্টাৰভিউত যিমানখিনি ক্যান্ডিডেটে গুৰুত্ব দিছে 4th গ্ৰেড যেটো এডিআৰই ৰিক্ৰুটমেন্ট হৈছিল সেই ৰিক্ৰুটমেন্টত হয়তো সিমান গুৰুত্ব দিয়া নাছিল কাৰণ এই ৰিক্ৰুটমেন্টত পঢ়িব নালাগে এক্সাম দিব নালাগে বা কোনো দৌৰি কৰিব নালাগে একো কৰিব নালাগে জাস্ট এটা ভাইভা টেষ্ট দিব লাগে আৰু তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিব লগতে তেওঁলোকৰ যিখিনি জোখমাক সেই জোখমাকখিনি কৰিব সেইবাবে এইটো অকনমান সহজ বুলি ভাবি আছে কিন্তু আপোনালোকে সহজ বুলি যদি লৈছে সেইটো ভুল ধাৰণা কিয় ভুল কৰি আছে বা যদি বহুত বহলভাৱে আশা কৰিছে আমি অসম পুলিচৰ 4th গ্ৰেডত চাকৰিটো লমেই বুলি কিয়নো আপোনালোকৰ ভুল হৈ আছে সেই কথাটো এই ভিডিঅ'টোত আলোচনা কৰিম সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব আপুনি যদি 4th গ্ৰেডৰ ইন্টাৰভিউ দিবলৈ গৈছিল বা ভৱিষ্যতত যদি কোনোবাটো তাৰিখত যদি আপোনালোকৰ 4th গ্ৰেডৰ ইন্টাৰভিউ আছে কিমানখিনি কথা গুৰুত্ব দিব লাগে বা কিমানখিনি পোষ্ট আছে লগতে কিমানখিনি ক্যান্ডিডেটে এপ্লাই কৰিছিল সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম প্ৰথম কথা টোটেল পোষ্ট 645টা পোষ্ট আছে আপোনালোকে হয়তো ভালদৰে যদি এডভাৰটাইজমেন্টখন যদি আপোনালোকে এতিয়া পঢ়িছে তেতিয়া গম পাব অসম পুলিচৰ যেটো 4th গ্ৰেডত বৰ্তমান চকীদাৰ সৰি কুৰ্ক বাৰবাৰ আৰু ধুবি লগতে আৰু এটা পদ আছিল কি সাফাই কৰ্মী সেই এই চাৰিটা পদৰ যিখিনি বৰ্তমান ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে তাত টোটেল পদ আছে 645টা আৰু টোটেল ক্যান্ডিডেটে এপ্লাই কৰিছিল মানে ইন্টাৰভিউ দিব 1,21,000 ক্যান্ডিডেটে হয়তো 1,20,000ৰ ওপৰত হ'ব আৰু এইফালে পোষ্ট আছে 645টা অৰ্থাৎ 600 প্লাস পোষ্ট গতিকে আপোনালোকে চাওক কম্পিটিশন কেনেকুৱা হ'ব এটা বস্তু মই আপোনালোকক ক্লিয়াৰ কৰি দিও যিজন ক্যান্ডিডেটে বাৰবাৰৰ বাবে অৰ্থাৎ নাপিতৰ বাবে তেওঁলোকে চুলিকটাৰ বাবে এপ্লাই কৰিছে আৰু তেওঁ ইন্টাৰভিউ দিব গৈছে দৰঙৰ যিমানখিনি ক্যান্ডিডেট আছে সেই ক্যান্ডিডেটখিনিৰ হয়তো ইন্টাৰভিউ গুৱাহাটীৰ ফালে পৰিছে গতিকে তেওঁলোক ইয়াৰ পৰা অহা যোৱা কৰোতে যিমানখিনি খৰচ হ'ব তাৰ নেক্সট তেওঁলোকে যদি অৰিজিনাল মতে চুলি কাটিব পাৰে তেওঁলোকে যদি বাৰবাৰ কাম কৰিব পাৰে যে অসম পুলিচৰ যেটো 4th গ্ৰেডত চাকৰি সেই চাকৰিটোত কিমান পইচাৰ আৰু তেওঁলোকে নিজৰ চাৰিআলিত বা তিনিআলিত থকা যদি চক এটাত যদি নিজে দোকান কৰে যদি নাপিতৰ ব্যৱস্থাটো কৰে যদি বাৰবাৰ কাম কৰিব বিচাৰে তেতিয়াহলে ইয়াত বেছি টকা নাই সেই চাকৰিটোত বেছি টকা আপোনালোকে হয়তো চালে গম পাব কাৰণ আজিৰ ডেটত এজন মানুহৰ যদি দোকানত চুলি দাড়ি কাটিব যায় এজন ব্যক্তিৰ কমতে তেওঁলোকৰ 80 টকা নহলে 100 টকা গতিকে 10 জন মানুহৰ যদি এজন বাৰবাৰে বা নাপিত এজনে এদিনত যদি 10 জন মানুহৰ চুলি দাড়ি কাটিব পাৰে তেতিয়াহলে হয়তো 100 টকা কিন্তু 100 টকাকে 1000 টকা হ'ব তেওঁলোকৰ দিনত আৰু আপুনি যদি 4th গ্ৰেড চাকৰিটো পায় বাৰবাৰত অসম পুলিচত তেতিয়াহলে কিন্তু দিনত আপোনালোকৰ হয়তো 1000 টকা পইচা নিমিলিব সেই কাৰণে কোনো চাকৰি মই এতিয়ালৈকে বেয়া বুলি কোৱাই নাই আমি আপোনালোকক চাকৰি খবৰ দি থাকো সদায় বা ইন্টাৰভিউ আপডেটখিনি দি থাকো আপোনালোকক পোনপটীয়াভাৱে সেইবাবে মই কোৱা নাই ময়ো কিছুমান 4th গ্ৰেডত আগতে এপ্লাই কৰিছিলো নাই কৰা বুলি কোৱা নাই কিন্তু হয়তো আপোনালোকে গম পাইছে নিজে যদি মিলাই চাই আৰু আমাৰ কিমান লৰাই ন অসমীয়া লৰাই কোনে থুবিৰ কাম কৰি পাইছে আজিলৈকে কোনেও হয়তো পোৱা নাই সেইবাবে মই আপোনালোকক কৈছো বহুত আশা কৰিব নালাগে চাকৰিটোৰ ওপৰত 600 পোষ্ট আছে ক্যান্ডিডেট কিন্তু 1,20,000ৰ ওপৰত আছে গতিকে কাট অফ কেনেকুৱা যাব কেনে ধৰণে তেওঁলোকৰ ভাইভাত নম্বৰ পাব লাগিব সেই বিষয়েহে মই আপোনালোকক অৱগত কৰিছো সেইবাবে কেৱল যে অসম পুলিচৰ 4th গ্ৰেডৰ চাকৰিটোৱে হ'ব তাত আশা কৰি থাকিব নালাগে নেক্সট আৰু বহুত ইন্টাৰভিউ আহি আছে অসম পুলিচৰ ইন্টাৰভিউ আহি আছে আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা 600 পোষ্ট ওলাব বৰ্তমান ৰেলৱে গ্ৰুপ ডি এপ্লাই চলি আছে সেইবিলাক এপ্লাই কৰিব কিন্তু কেৱল যে অসম পুলিচৰ 4th গ্ৰেডৰ চাকৰি আমি লম সেইটো কথাত আশা কৰি নাথাকিব বা তাতেই যে আমি চাকৰি পাম বহুত এনেকুৱা ক্যান্ডিডেট আছে যোনে নেকি সেইটোৱে সপোন 4th গ্ৰেডৰ চাকৰি তাতে অসম পুলিচৰ 4th গ্ৰেডৰ চাকৰি অসম পুলিচত চাকৰি লোৱাটোই বহু যে সহজ বুলি ভাবে কিন্তু সেইটো সম্পূৰ্ণ ভুল ধাৰণা আজিৰ যুগত অসম পুলিচত চাকৰি লোৱাটো ইমান সহজ কথা নহয় আৰু 4th গ্ৰেডৰ চাকৰি হিচাপে অসম পুলিচত বহুত সহজতে চাকৰি পাব বুলি ভাবি আছে কাৰণ তাত না দৌৰিব লাগে না লিখিত পৰীক্ষা দিব লাগে না কিবা বেলেগকে কিবা টেজ হয় তাত একোৱে নহয় জাস্ট মেডিকেলটো কৰিছে তেওঁলোকক পুলিচৰ নিচিনাকে ডকুমেন্ট ভেৰিফিকেশন কৰিছে তাৰ নেক্সট এটা ভাইভা টেষ্ট লৈছে সিমানখিনিয়ে ভাবি আছে ইমান সহজতে আমাৰ চাকৰি হ'ব বুলি কিন্তু সেইটো সম্পূৰ্ণ ভুল ধাৰণা যদি নেক্সট কিবা ইন্টাৰভিউৰ বাবে যদি আপুনি প্ৰিপাৰেচন কৰা নাই যদি কেৱল অসম পুলিচৰ 4th গ্ৰেডৰ চাকৰিটোৱে যদি ভাবি আছে তেতিয়াহলে কিন্তু আপোনালোকৰ সম্পূৰ্ণ ভুল সেইবাবে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো বা এইটো কথা আপোনালোকক মনত পেলাই দিছো যে কেৱল অসম পুলিচৰ 4th গ্ৰেডত চাকৰিতে আপোনালোকে আশা কৰি থাকিব নালাগে নেক্সট ইন্টাৰভিউৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰক আজিৰ ভিডিঅ'টোৰ মূল কথাখিনি ইমানেই আছিল মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছো অসম পুলিচৰ 4th গ্ৰেড চাকৰি কৰাতকে আপুনি যদি নিজৰ ব্যৱসায় এটা যদি খুলি লয় বা নিজৰ সাৰ্ভিস এটা যদি খুলি লয়
নিজৰ গাঁওখনত বা নিজৰ চহৰত আপোনালোকে য'তেই নাথাকক কিয় তাত যদি আপোনালোকে নিজৰ এটা নিজে যদি আপুনি চুলি কাটিব পাৰে নিজে যদি আপোনালোকে নিজৰ যিটো আপোনালোকৰ যিখিনি আছে নিজৰ কৰ্ম আপোনালোকে যিখিনি কৰি খাম বুলি হয়তো জীৱনত ভাবিছে সেইখিনি যদি নিজে কৰিব পাৰে তেতিয়াহ'লে সেইটো সম্পূৰ্ণ আপোনাৰ কথা হয়তো আপুনি তাতকৈও ডাঙৰ বিজনেছমেন হ'ব পাৰে যদি আপুনি নিজৰ চকত নিজৰ চহৰত নিজৰ গাঁৱত যদি সেই বিজনেছটো আৰম্ভ কৰে অৰ্থাৎ বাৰ কথাকে মই ক'ব গৈছোঁ মই আকৌ কৈছোঁ কথাটো এজন মানুহৰ চুলি দাড়ি নামত আজিৰ দিনত 100 টকাকৈ বা এজন নাপিতে গতিকে আপুনি যদি ভাবে চৰকাৰী চাকৰি লোৱাতকৈ মই নিজে কিবা এটা কৰোঁ বুলি সেইবাবে সেই বস্তুটো মই নিজে বেটাৰ বুলি ভাবোঁ সেইটো কাৰণে আপোনালোকক ভিডিঅ' আকাৰে জনাই দিছোঁ তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল 4th গ্ৰেড অসম পুলিচৰ চাকৰিত আশা কৰিব নালাগে নেক্সট কিবা এডুকেশ্যনৰ যদি কিবা চাকৰি আহে বা আৰ্মি পুলিচৰ যিয়ে নহওক যদি কিবা ৰিক্ৰুটমেণ্টৰ প্ৰচেছ আহি থাকে সেইবোৰত আপোনালোকে এপ্লাই কৰিব তাত আপোনালোকে চাকৰি ল'ম বুলি ভাবিব কেৱল কিন্তু 4th গ্ৰেড আশা কৰি নাথাকিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম আকৌ এবাৰ ধন্যবাদ জনাইছোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম